মিয়া যিসকল সন্দেহযুক্ত টমটম চালক বেটেৰী ৰিক্সা চালক হাতত এটা স্প্ৰে লৈ ঘূৰি ফুৰে আৰু টমটম চালকে অচেতন কৰি আমাৰ জীয়ৰী বোৱাৰীসকলক লোলুপ দৃষ্টিৰে ধৰ্ষণ কৰাৰ মানসিকতা অবৈধ বাংলাদেশী মিয়াৰ বিৰুদ্ধে সংগ্ৰাম আমি আৰম্ভ কৰিছোঁ। ১৭বাৰ মোগলক আমি আক্ৰমণ কৰি পৰাভূত কৰিছিলোঁ। প্ৰয়োজনত ১৮ নম্বৰ আক্ৰমণ হ'ব। নমস্কাৰ প্ৰত্যেকজন অসমবাসীলৈ। এতিয়া নতুনকৈ এটা চুৰ ওলাইছে। এই চুৰটো নিজে চুৰ কৰিব পৰা নাই, সেইকাৰণে বেলেগৰ গাত দুখ দিছে। এটা কথা কৈছে মনত ৰাখিব যে টমটম চালককে প্ৰত্যেকজন টমটম চালক মিয়াবিলাকে স্প্ৰে লৈ ঘূৰে, ঠিক আছে। আৰু তাৰ বাইদেউ আৰু তাৰ মাইকী, তাৰ ভণ্টি আৰু তাৰ মাক গৈ মেলি স্প্ৰে মাৰি অচেতন কৰি পেলায়। অচেতন কৰি মেলি ধৰ্ষণ কৰে, চুৰি কৰে, যিয়ে নহওক যিকেইটা কৰে সি কৈছে, শুনি পাইছে। গতিকে সেই চুদুৰ ভাইক ক'ব বিচাৰিছিলোঁ, শুন, তোৰ নিচিনা কিমান ফেৰাউন আহিছে গৈছে দুনিয়াৰ পৰা, গম পালি? আজিলৈকে মিয়াৰ এটা বাল ছিঙিব পোৱা নাই, গম পালি? এটাই কৰিব পাৰিছে, মিয়া কাৰোবাৰ এটা অকলশৰীয়া পাইছে, জয় শ্ৰীৰাম ধ্বনি দিব কৈছে, কিবা এটা ক'ব কৈছে, মাৰিছে, ক'ৰবাত উজনি অসমলৈ গৈছে কাম কৰিবলৈ, তাৰ পৰা খেদি পঠিয়াইছে, সেইটোৱে কৰিব পাৰিছে। আৰু একো বাল ছিঙিব পৰা নাই মিয়াৰ, গম পালি? আৰু তোৰ নিচিনা কুকুৰে মানুহক কেলা অসমবাসীৰ ওচৰত বদনাম বনাই মিয়াক কি বাল কৰিবি, সেইটো অসমবাসী ভালকৈ বুজি পাইছে, গম পালি? তই যিমানে টেটু ভাল, যিয়ে কৰি থাক, আমাৰ একো আপত্তি নাই। আৰু আমাৰ বিশেষ ক'বলগীয়া একো নাই। তোৰ নিচিনা কুকুৰক আমাৰ মিয়া মানুহে পাত্তাই নিদিয়ে, সেইটো পিছৰ কথা। আৰু তই এটা কথা কৈছ, মোগলক খেদিছ তই ১৭ বাৰকৈ। তোৰ জন্ম কেইবছৰ হৈছে মাহানি? তোৰ বয়স কিমান? তোৰ নিজে নিজে ভাবিছাচোন, তোৰ বয়সত তই মোগলক খেদিব দূৰৰ কথা। তই এটা কেলা আজিলৈকে এটা মেকুৰী মাৰি পাইছ না কুকুৰ মাৰি পাইছ তই? না এটা মহ মাৰি পাইছ মাহানি? সেইটো মনত কৰ। আৰু তোৰ নিচিনা মানুহ তই ডাইৰেক্ট মিয়াৰ টাৰ্গেট কৰি আছ ন, চিধা হৈ যাবি ঐ মাহানি, চিধা হৈ যাবি। মিয়াৰ মাৰ খোৱা নাই, তোৰ নিচিনা কুকুৰ কিমান কুকুৰ খেদিলে কেলা, গম পালি নাই? কিমান কুকুৰ কেলা টেটু ইমান মস্ত মস্ত ফুলাই পেলাই কথা পাতে, গম পালি নাই? তোৰ নিচিনা বালে মোগলটো দূৰৰ কথা, এতিয়াতো মোগল নাই, তই মানে অকৰা চোদা হয়। এতিয়া মোগল ক'ত পালি? মোগলটো তোৰ জন্ম আগতে মানুহে খেদি পেলালে, আমাৰ অসমীয়া খেদি পেলালে অসমত। আৰু তই মোগল ক'ত চুট মাৰি পালি? অকৰা চোদা, মাথাত একো মগজত মাল নাই নি? অলপ ভাল হৈ যা, ভাল কিবা এটা কৰ অসমৰ কাৰণে। তেতিয়া মানুহ ক'ব না আমাৰ অসমৰ ল'ৰা এটা কেলা গৌৰৱ কৰি ডাঙৰ কথা ক'ব পাৰিব, আমাৰ অসমৰ ল'ৰা এইটো কৰিছে। ভাল কিবা এটা কৰ, সেই মিয়াৰ চেটটো খাই ঘূৰি ফুৰি নাথাকে, গম পাইছ? এইটো ভালকৈ বুজাই দিলোঁ তোক। যদি মানুহৰ জাত হৈ থাক, যদি মানুহ হৈ থাক, তই ভালকৈ বুজি পাবি কথাটো দেই। মই বিশেষকৈ গালি চালি নাপাৰোঁ তোক, তই নতুন মানুহ আহিছ, যিকেইটামান লাইক লাগে, অলপ পইচা লাগে মিয়াৰ তাত জানা মছজিদৰ ওচৰত ৰোকচোন তোক। কেলা মানুহে কিমান ডনেট কৰিব গম পাৱ, হিচাপ নাই। তই কেলা হিচাপ কৰিবলৈ 3 দিন লাগি যাব। কালি শুক্ৰবাৰ গৈছিল, শুক্ৰবাৰ দিনা যাবি যে মোক পইচা পাতি লাগে, মোৰ ল'ৰা ছোৱালীক খুৱাব পৰা নাই, বাছ কিছুমান দিয়ক। আমাৰ মিয়া মানুহ দান কৰাত গৰম আছে, সেইটো টেনশ্যন নলয় দেই।